হ্যালো হাই গাইস, কি খবর? আশা করি ভাইতে ভালো। আমি ভাইসে ভালো না। আর কারণ দেখুন, এই ভিডিওটা দেখুন, এটা কি আরম্ভ ঠান্ডা গেছে সৃষ্টি দেখুন জল পায় আপনারা। ও বাইদেউ, বাইদেউ, ও বাইদেউ, এই আপোনালোকৰ ঘৰত বোলে মেয়ে থাকে, কথাটো শুনা পালো, সঁচা নাই কথাটো? কিয় মিয়া? কিয় আপুনি নাজানে নেকি? আপুনি নাজানে নেকি যে আমি যে অসমত মেয়া থাকিবলৈ নিদিওঁ? মোৰ ঘৰত মিয়া থাকক বা হিন্দু থাকক, আপোনালোকে কোনে ক'ব? আপুনিতো জানিব লাগিব। আরে ভাই বেরিটা তো সাজা কথা গেছে আমার ঘরে, এটা তো আমি বুঝবো, আইন বুঝবো, প্রশাসনে বুঝবো। আর এনার এনার জন্য আইন আছে রে ভাই, তোরা কইবার লাগা কি কি বস্তু। আগে ভিডিওটা কন্টিনিউ করতে থাকুন, দেখতে থাকুন। আমাৰ অসমত মেয়া থাকিব নোৱাৰে। মেয়াৰ স্থান হ'ল বাংলাদেশত, সেইটো বাংলাদেশত যাব লাগিব। আমি মেয়া খেদা আন্দোলন আৰম্ভ কৰিছো। আপোনাৰ ঘৰত কিয় মেয়া ভাড়া দিয়া দিছে গম নাপায় নেকি? গম পাই আছো, কিন্তু আমিতো চবে মিলা প্ৰীতিকে চলিব লাগিব না অসমত। থাকিব লাগিব, কিন্তু আমাৰ উজনিত অসমীয়া মেয়াসকলে থাকিব নোৱাৰিব। যদি মেয়াসকল আছে ওলাই দিব, সোনকালে ওলাই দিয়ক। এইটো মোৰ ঘৰ, হিন্দু থাকক বা মিয়া থাকক, এইটো মইহে বুজিম। হয়, হয়। আপোনালোকেতো ক'ব কোৱা নাই এনেকুৱা যেনে তেনে সংগঠন লৈ আহি কিনে অসমত বিশৃংখলা সৃষ্টি নকৰিব। যোৱাক ইয়াৰ পৰা। নাই নাই, আপুনি মেয়া খেদিব লাগিব। নাই নাই, এনেকুৱা নকৰিব। আপুনি এনেকুৱা নকৰিব, মেয়া খেদিব লাগিব। মেয়াক ঠাই দিয়া অসমত নহ'ব, আপুনি খেদি দিব লাগিব। এনেকুৱা যেনেকুৱা নাই নাই, আপুনি এনেকুৱা নকৰিব, সেনেকুৱা নকৰিব কৈছো আপোনাক। আপোনাক কৈছো এনেকুৱা নকৰিব, কিন্তু কৈছো আপোনাক যোৱাক বুলি কৈছে। চাই দিম। অসমত মেয়া থাকিবলৈ নিদিওঁ। আপুনি জানো, আপুনি অসমীয়া হয়, তথাপি এনেকুৱা কৰি আছে। আপুনি মেয়াক আশ্ৰয় দি আছে, আপুনি মেয়াক আশ্ৰয় দি আছে নহয়। আপোনাক মই চাই দিম, আমি চাই দিম। আমাৰ সংগঠন বিলাক আহি আছো নহয়, আপোনাক চাই দিম। কম কৈছো, আপুনি যোৱাক আপোনাক চাই দিম। কৈছো মই গৈ আছো, মই আহি আছো, আমি আহি আছো ন, আপোনাক চাই দিম। মিয়াক ভাড়া দিওঁ চাই হিন্দুক ভাড়া দিওঁ, মোৰ ইচ্ছা। যোৱাক ইয়াৰ পৰা। আমি আহি আছো, আপোনাক চাম না, আপোনাক চাই দিম। কিন্তু মই কৈছো আপোনাক চাই দিম, কিন্তু কৈছো আপোনাক চাই দিম, কিন্তু কৈছো। এই মহিলাজনী আমাৰ অসমীয়া জাতিটোক বদনাম কৰিছে, আমাৰ সংগঠনক বদনাম কৰিছে। তাক চাম, মই আহি আছো ন। তাক কি শিক্ষা দিব লাগে তাকেই দিম। আমাৰ জাতীয় সংগঠনক অপমান কৰিছে। মহিলাজন কিমান কি হয় তাকো চাব লগা আছে। কাৰ হাত আছে, কাৰ আশীৰ্বাদ আছে মহিলাজনীৰ ওপৰত, সেইটোও চাব লগা আছে। চাম, চব চাই দিম। আহা তোমালোকে। হেল্ল' বন্ধুসকল, আপোনালোকে যিটো ভিডিঅ' চালে, এই ভিডিঅ'টো আচলতে আমাৰ অসমৰ উজনিত যি মেয়া খেদা আন্দোলন চলি আছে তাৰ ওপৰত ভিত্তি কৰি বনোৱা গৈছে। যে সংবিধান আৰু আইনে এখন জিলাৰ মানুহ আন এখন জিলাত যাই থাকিব পাৰে, তাত কোনো বাধা নাই। সেই হিচাপে সেই বস্তুটো মানুহক যিসকলে বুজি পোৱা নাই, যিসকলে জাতীয় সংগঠনৰ বন্ধুসকলে বুজি পোৱা নাই, তেখেতসকলক বুজাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। এই ভিডিঅ'টো আচলতে ৰিয়েল নহয়, মানুহক বুজাবলৈ এই ভিডিঅ'টো বনোৱা হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ মনৰ পচন্দ হৈছে, যদি ভাল লাগিছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু